নমস্কাৰ ৰাজনীতি ৰসায়নৰ নতুন খণ্ডলৈ মই পংকজ প্ৰতিম বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ অনুষ্ঠানৰ অতিথি সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনাক আমাৰ অনুষ্ঠানৰ নমস্কাৰ আজি বহু কথাই পাতিম আৰু যেহেতু আমাৰ অনুষ্ঠানৰ নামেই ৰাজনীতিৰ ৰসায়ন গতিকে আপোনাৰ ৰসায়ন কি ধৰণে ৰাজনীতিত হৈছিল সেয়াও জানিবলৈ চেষ্টা কৰিম প্ৰথমতে জানিব বিচাৰিছোঁ আছুৰ পৰা আপোনাৰ ছাত্ৰ জীৱনৰ ৰাজনীতি আৰম্ভ তাৰ পিছত অৱশেষত বিজেপিৰ বিধায়ক থ্ৰুতে অলপ জানিব বিচাৰিছোঁ মই যেটো পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ মোৰ দেউতা ৰাজনীতিকভাৱে যথেষ্ট সচেতন আৰু সক্ৰিয় ব্যক্তি আছিল দেউতাই সমাজবাদী চিন্তাক বিশ্বাস কৰিছিল আৰু দেউতাই সিপিআই সদস্য আছিল তাৰ পাছত ছাত্ৰ সন্থাৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰি ৯২ চনত যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন নাহৰকটীয়াত হৈছিল তেতিয়া মই আৰ্য মহাবিদ্যালয়ৰ ডিগ্ৰী প্ৰথম বাৰ্ষিকৰ ছাত্ৰ আছিলোঁ তেতিয়া গোলাঘাট জিলা ছাত্ৰ সন্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থালৈ নিৰ্বাচিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব লৈছিলোঁ তেতিয়া মই আছিলোঁ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট আৰু তেতিয়াই সৰ্বানন্দ সোণোৱাল প্ৰথমবাৰৰ কাৰণে সভাপতি হৈছিল আৰু দ্বিতীয়বাৰৰ কাৰণে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সাধাৰণ সম্পাদক হৈছিল এই সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জ্বল ভট্টাচাৰ্য সভাপতি সম্পাদক থকাৰ অৱস্থাত অল গুৱাহাটীৰ জেনেৰেল ছেক্ৰেটাৰী আছিল যি সময়ত মই আছুৰ সাংগঠনিক সম্পাদক আছিলোঁ সেই সময়ত অসমৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপদেষ্টা হিচাপে অতুল বৰা আছিল কেশৱ মহন্ত আছিল সেই সময়ছোৱাত ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃবৰ্গৰ লগত একেলগে কাম কৰাৰ অভিজ্ঞতা হৈছিল তাৰ পাছত আমি ২০০০ চনত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লৈ আমি ছাত্ৰ ৰাজনীতি ত্যাগ কৰিছিলোঁ পৰৱৰ্তী পৰ্যায়ত সংসদীয় ৰাজনীতি প্ৰথমে কুণ্ডল তাৰপিছত কিয় বিজেপি সময়ৰ ৰাজনীতি এনেকুৱা আছিলে যে ২০০০ চনত যেতিয়া আমি সদৌ অসম ছাত্ৰ সন্থা পদত্যাগ কৰি আপুনি চাব যে সদৌ অসম ছাত্ৰ সন্থা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ পৰা মই তেতিয়া সাহিত্য সম্পাদক আছিলোঁ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ পৰা শিক্ষা শেষ হ'ল বুলি যে মোৰ শিক্ষা জীৱন শেষ হ'ল গতিকে মই ছাত্ৰ সন্থা এৰো বুলি পদত্যাগ কৰি ওলাই অহাটো ২৯ বছৰ বয়সত এইটো মই ভাবোঁ পাছত কোনেও কৰা নাই তৰুণ গগৈ ডাঙৰীয়াই সেই সময়ত আমাক জাতীয় কংগ্ৰেছত যোগদান কৰিবলৈ অনুৰোধ কৰিছিল আৰু তেওঁ অনুৰোধ ৰক্ষা কৰি আমি যোগদান কৰিছিলোঁ পৰৱৰ্তী সময়ত মই জাতীয় কংগ্ৰেছৰ মজিয়াৰ পৰা পদত্যাগ কৰিছিলোঁ আৰু ভাৰতীয় জনতা পাৰ্টি নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিলোঁ ১৩ চনত আৰু তাৰ পৰৱৰ্তী অৱস্থাত আপোনালোকে দেখিছে আজি আৰু ঈশ্বৰৰ আশীৰ্বাদত বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ বলিষ্ঠ নেতৃত্বত আমি বিধায়ক হিচাপে কাম কৰাৰ সুযোগ পাইছোঁ গতিকে মই ভাবোঁ ভগৱানে এটা ৰাইজৰ কাৰণে কাম কৰিবলৈ সুযোগ দিছে আজি এটা কথা মই আপোনাৰ পৰা স্পষ্টভাৱে জানিব বিচাৰিম ২০১৬ চনৰ নিৰ্বাচনত আপুনিও বিধায়কৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিছিল নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল কিন্তু যথেষ্ট ভোটো পাইছিল চাগে আপোনাৰ কাৰণে কিন্তু মিত্ৰজোঁটৰ প্ৰাৰ্থী পৰাজিত হৈছিল নেকি মানে কথাটো এনেকুৱা মিত্ৰজোঁটৰ পাৰ্টিৰ কাৰণেও মই পৰাজিত হৈছিলোঁ বুলি ক'ব পাৰোঁ এইটোতো সেই সময়ৰ যিটো পৰিস্থিতি আছিল ১৬ চনৰ পৰিস্থিতি ১৬ চনত বিভিন্ন পক্ষই যিখিনি মানুহৰ আৱেগ অনুভূতিক লৈ মই ৰাজনীতিত আছোঁ মই কেতিয়াও সৰুপথাৰ সমষ্টিক এৰি বেলেগত ৰাজনীতি কৰিবলৈ যোৱা নাই ১৬ চনত সৰুপথাৰত অসম গণ পৰিষদৰ কোনো অস্তিত্ব নাছিল তাৰ কেইদিনমানৰ পূৰ্বে তাৰ যিজন প্ৰাৰ্থী আছিল প্ৰাৰ্থীজনে এজিপিৰ পৰা ৰিজাইন দিছিল তেওঁলোকে নিজে সৰুপথাৰটো এজিপিক নালাগে বুলি কৈছিল তেনে এটা পৰিৱেশত মই দলীয় কৰ্মীসকলৰ আৱেগ তেওঁলোকৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি সেই সময়ত মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ কিন্তু মই ভাবোঁ এইটো এটা মোৰ ভুল সিদ্ধান্ত আছিলে মই নকৰিলে ভাল আছিল প্ৰায় ৪০,০০০ ভোট পাইছিলোঁ হাৰিলোঁ কিন্তু মই ভাবোঁ যে মই সেই সময়ত যদি প্ৰতিদ্বন্দ্বিতা নকৰিলোহেঁতেন তেতিয়া ভাল আছিলে আপুনি দীৰ্ঘদিন কংগ্ৰেছ দলতো থাকিল আৰু সৰুপথাৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ আপুনি প্ৰাৰ্থিত্ব বিচাৰিছিল নে নাই নাজানো এটা কথা আমি দেখিছোঁ যে পৰিয়াল কেন্দ্ৰিক যি ধৰণৰ ৰাজনীতি কংগ্ৰেছত সাধাৰণতে চলে
বিশেষকৈ মই পোনপটীয়াকৈ কৈছোঁ ত্ৰিকী পৰিয়ালৰ ৰাজনীতিৰ কথা সৰুপথাৰ বুলি ক'লে অৱধাৰিতভাৱে আহে তেনেস্থলত আপোনালোকৰ কংগ্ৰেছত থাকিও সেই সুযোগ নাছিল নেকি বিধায়ক পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ কেৱল সৰুপথাৰ বুলিয়ে নহয় কংগ্ৰেছ দলটো এনেকুৱা এটা দল যিটো দলত যোগ্যতাক কেতিয়াও গুৰুত্ব দিয়া নহয় এই দলটোৱে জাতি জনগোষ্ঠীক লৈ ৰাজনীতি কৰে এই দলটোৱে মানুহৰ আবেগ অনুভূতিক গুৰুত্ব নিদিয়ে আৰু এটা ৰাজকীয় পদ্ধতিয়ে আজি তিৰ্কি কথাই কওক তিৰ্কি তেওঁ নিজে এমএলএ আছিলে তেওঁ কন্যাক এমএলএ কৰিলে আজি তৰুণ গগৈ ডাঙৰীয়া কথা কওক তেখেত সাংসদ আছিলে কলিয়াবৰৰ পৰা তেওঁ যেতিয়া সাংসদ হিচাপে থকাৰ পাছত মুখ্যমন্ত্ৰী হ'ল পদত্যাগ কৰিব লগা হ'ল তেওঁ ভায়েকক সাংসদ কৰিলে তেওঁ ভায়েকৰ সময় উকলিল কাৰণ পুতেক আহি পালে ভায়েকক বহিব দিলে পুতেক সাংসদ হ'ল তেওঁলোকৰ এটা পৰিয়াল কেন্দ্ৰিক ৰাজনীতি তেওঁলোকৰ কাৰণে যোগ্যতা মাপকাঠি নহয় তৰুণ গগৈ পুতেক হোৱাটো কাৰো যোগ্যতা হ'ব নোৱাৰে তৰুণ গগৈ ভায়েক হোৱাটো কাৰো যোগ্যতা হ'ব নোৱাৰে আপুনি যদি চাই ইতিহাসৰ আটাইতকৈ বিফল সাংসদজন দীপ গগৈ তেওঁ কেতিয়াও একো এটা কৰি পোৱা নাই তেওঁ নিজৰ কেপাচিটি কি তেওঁ আচলতে সাংসদজন কাক কয় বুজিয়ে নাপালে গতিকে তেনেকুৱা এজন মানুহকো কেৱল তৰুণ গগৈ ভাতৃ হিচাপে সাংসদ পদত অধিষ্ঠিত কৰিলে আৰু মই ভাবোঁ যে এইটো কলিয়াবৰ লোকসভা জনসাধাৰণে তৰুণ গগৈ পৰিয়ালৰ প্ৰতি এটা অভূতপূৰ্ব মানে মৰম দেখুৱাই থৈছে যিটো প্ৰতিদান কিন্তু তেওঁলোকে কেতিয়াও নিদিলে গৌৰৱ গগৈৰ দিনত সেই প্ৰতিদান কেনেধৰণে পালে ৰাইজে কাৰণ দুটাকৈ টাৰ্ম 2014 আৰু 2019 দুটাকৈ টাৰ্ম দিছে আৰু এবাৰ তৃতীয়বাৰৰ কাৰণে কি কৰিব কিন্তু তাক লৈ বিৰোধিত আছে কংগ্ৰেছ দল আৰু বিশেষকৈ গৌৰৱ গগৈৰ স্থিতিও এতিয়ালৈকে স্পষ্ট নহয় তেওঁ ক'ৰ পৰাই নিৰ্বাচন খেলিব সৰুপথাৰখন যিহেতু কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এটা বিধানসভা সমষ্টি আৰু পৰৱৰ্তী সময়তো কাজিৰঙাটোত অন্তৰ্ভুক্ত হৈ আছে গতিকে সৰুপথাৰবাসীয়ে কি পালে কি নাপালে তৰুণ গগৈ গৌৰৱ গগৈ আৰু দীপ গগৈ এই তিনিজন কলিয়াবৰ লোকসভা সমষ্টিত প্ৰায় 30 বছৰতকৈ অধিক কাল সাংসদ হৈ আছে তেওঁলোকে যেতিয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে মই মোৰ সমষ্টিটোৰ কথাই কওঁ সৰুপথাৰৰ মানুহে হিয়া উজাৰি মৰম কৰিছে তৰুণ গগৈ সাংসদ কৰি থ'লে তেওঁ কেতিয়াও নগ'ল সৰুপথাৰৰ কাৰণে একো নিদিলে 87 চনত মহকুমা হোৱাৰ পাছত ধৰি ল'লোঁ কিবা কাৰণে হোৱা নাছিলে কিন্তু যিজন গৌৰৱ গগৈ পিতৃ তৰুণ গগৈ তাৰ পৰা সাংসদ হৈছিল তেওঁ মুখ্যমন্ত্ৰী হৈ সৰুপথাৰত কিন্তু হস্পিটেলখন নিৰ্মাণ কৰিবলৈ কেতিয়াও চেষ্টা নকৰিলে মই যেতিয়া বিধায়ক হ'লোঁ 2021 চনত মই এতিয়া সৰুপথাৰ চিভিল হস্পিটেল নিৰ্মাণ কৰি আছোঁ আৰু 2 মাহৰ ভিতৰত কনষ্ট্ৰাকশ্যন কমপ্লিট হ'ব তাত আমি 100 বেডেড চিভিল হস্পিটেল পাম যিটো কাম মই বিধায়ক হিচাপে 6 মাহৰ ভিতৰত ষ্টাৰ্ট কৰিলোঁ সেই কামটো তৰুণ গগৈ ডাঙৰীয়া তাৰ ইমান দীঘলীয়া সময় সাংসদ থকাৰ পাছত তেওঁ ভায়েক তেওঁ পুতেক সাংসদ থকাৰ পাছত 15 বছৰ মুখ্যমন্ত্ৰী থাকি সৰুপথাৰবাসীৰ কাৰণে এখন হস্পিটেল নিদিলে গৌৰৱ গগৈ যোৱা 9টা বছৰ সাংসদ হৈ থাকিলে 5 কোটিকে যদি সাংসদ পুঁজি তেওঁ পাইছে 45 কোটি সাংসদ পুঁজি মই 2 বছৰ সাংসদ বিধায়ক হিচাপে আছোঁ 1 কোটিকে 2 কোটি পাইছোঁ মোক কওক মই ক'ত বিধায়কৰ পুঁজি 2 কোটি খৰচ কৰিছোঁ মই আপোনাক 10টা এনেকুৱা অনুষ্ঠান দেখুৱাই দিম যিটো দেখুৱাই আপুনি ক'ব যে বৰ ভাল কাম কৰিছে কুশল কোঁৱৰৰ মৃত্যুৰ পাছত তেওঁৰ যিটো অভিযোগত ফাঁচি হৈছিল শুকান নলা য'ত ৰেল বগৰাইছিল সেই জেগাটুকুৰা স্মাৰক হ'ব লাগে কাৰো ইমান দিনেতো তেওঁলোকে নকৰিলে মই বিধায়ক হৈ 6 মাহৰ ভিতৰত বিধায়ক পুঁজিৰে আৰু কিছু নিজাভাৱে ববীয়াকৈ পইচা দি আজি আটক ধুনীয়াকৈ তাত এটা স্মাৰক নিৰ্মাণ কৰিছোঁ সেই কামটো কিয় তৰুণ গগৈ নকৰিলে কুশল কোঁৱৰৰ প্ৰতি কিয় শ্ৰদ্ধা নেদেখুৱালে মাজে মাজে তেওঁলোকে জাতিগত আবেগ দেখুৱাব খোজে গৌৰৱ গগৈক আহোম বুলি কয় সৰুপথাৰত মাজমজিয়াত মই চুকাফা পাৰ্ক বনাইছোঁ চুকাফাৰ সুউচ্চ প্ৰতিমূৰ্তি বনাইছোঁ যোৱা চুকাফা দিৱসত উদ্বোধন কৰিলোঁ আপুনি আহিলে মই দেখুৱাম চাব গৌৰৱ গগৈয়ে 45 কোটি টকা পালে দেউতাক চিফ মিনিষ্টাৰ থাকোঁতেও 2 বছৰ তেওঁ সাংসদ আছিল তেওঁলোকে চুকাফাৰ স্মৃতিত এটা সৰুপথাৰবাসী ৰাইজৰ দীঘলীয়া দাবী এটা চুকাফা মূৰ্তি লাগে নিৰ্মাণ কৰিবলৈ কিয় তেওঁ ইচ্ছা নকৰিলে সীমান্তৰ সুৰক্ষাৰ কথাটোত আপোনালোকে কি ধৰণে গুৰুত্ব দিছে আপোনাৰ
নিজৰ যিখিনি এতিয়ালৈকে যিখিনি সময় টেনিয়ৰত কি ধৰণে লৈছে গোটেই কথাখিনি সীমান্ত অঞ্চলৰ এটা ডাঙৰ সমস্যা আছিলে সেইটো হ'ল যে সীমান্তৰ যি 9খন পঞ্চায়ত আছে সেই 9খন পঞ্চায়তত মোবাইল টাৱাৰ নাছিলে মোবাইল টাৱাৰ নাই তাত এয়াৰটেল জিঅ' BSNL কাৰো টাৱাৰ নাই নিৰ্বাচনৰ সময়ত আমি এই কথাটো প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি এবছৰৰ ভিতৰত সীমান্তত মোবাইল টাৱাৰৰ ব্যৱস্থা কৰি দিম আৰু য'ত মোবাইল টাৱাৰ নাথাকে তাত সিকিউৰিটি ইস্যুটো বহুত ডাঙৰ ইস্যু হয় কিবা এটা ঘটনা ঘটিলে সময়মতে গম নাপায় নিৰ্বাচনত আমি জিকিলোঁ জিকাৰ পাছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰিলোঁ তেখেতে ৰিলায়েন্স এয়াৰটেল গোটেইকেইটা কোম্পানীৰ লগত কথা পাতিলে আৰু আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে আজি গুৱাহাটীত যেনেকুৱা মোবাইলৰ টাৱাৰ সীমান্তটো একেধৰণৰ মোবাইলৰ টাৱাৰ নেটৱৰ্ক পাব আপুনি খেলৰ কথাত যদি আমি চাওঁ এই ধৰণে আমাৰ খেলৰ যিসমূহ প্ৰতিভা খেলুৱৈ প্ৰতিভাসকল উজ্বলি উঠিছে আৰু বিশেষকৈ লাভলীনা বৰগোহাঁইক বক্সিঙৰ ৰাজকুমাৰী বুলি ক'বলৈ ইতিমধ্যে আৰম্ভ কৰিছে আৰু হয়ও গতিকে তেওঁলোকক লৈ সপোন থাকিব আপোনাৰো সপোন আছে আৰু তেওঁলোকৰ অনুপ্ৰেৰণাত নতুনকৈ কোনোবা আগবাঢ়ি যোৱাটো সকলোৱে কামনা কৰিব সেই পদক্ষেপখিনি কি ধৰণে এতিয়া গ্ৰহণ কৰি আছে আপোনালোকে এইবাৰ নেশ্যনেল গেমছ গোৱাত হৈছিলে অসমে 56টা মেডেল পালে আৰু এই 56টা মেডেলৰ ভিতৰত সৰুপথাৰ সমষ্টিৰ 6টা মেডেল আজি দুদিনৰ পূৰ্বে চেইলিঙত অসমৰ ভিতৰত একমাত্ৰ ছোৱালী নিখামণি বৰা যি নেশ্যনেল চেম্পিয়ন হৈছে পেঞ্চাক চিলেটত গ'ল্ড মেডেল পাইছে সৰুপথাৰ ছোৱালীয়ে ব্ৰঞ্জ মেডেল পাইছে আৰু নয়নমণিটো আছেই উচুত পাইছে গতিকে সৰুপথাৰ বিভিন্ন খেলত আগবাঢ়ি আছে আমি বৰপথাৰত লাভলীনা বৰগোহাঁই বক্সিং একাডেমি ষ্টাৰ্ট কৰিছোঁ আৰু মই ক'ব পাৰোঁ যে গুৱাহাটীত থকা বক্সিং একাডেমিতকৈ তাৰ মান কোনো গুণে কম নহয় পূৰা প্ৰফেশ্যনেল টাইপত শিকোৱা হৈছে 50গৰাকীতকৈ অধিক ষ্টুডেণ্ট আছে আৰু শিকি 3 মাহৰ পাছৰ ষ্টেট লেভেল কম্পিটিশ্যনতে তেওঁলোকে প্ৰাইজ পাইছে ফুটবলৰ টিমটো আমাৰ ভাল ফুটবল খেলে চেৱাগুৰি যিখন ষ্টেডিয়াম আমি খুব ভালকৈ নিৰ্মাণ কৰি আছোঁ মইনাপাৰাত এখন ষ্টেডিয়াম গোলাঘাট চহৰৰ একেবাৰে ওচৰতে আপুনি গ'লে দেখিব সেই ষ্টেডিয়ামখন আমাৰ প্ৰায় শেষ পৰ্যায়ত আমি জয়ন্তীপুৰৰ ষ্টেডিয়ামখন নিৰ্মাণ কৰি আছোঁ উৰিয়ামঘাটৰ ষ্টেডিয়ামখন আমি নিৰ্মাণ কৰি আছোঁ নাওজানৰ ষ্টেডিয়ামখন আমি নাওজান হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিখন ফিল্ড ষ্টেডিয়ামলৈ আমি ৰূপান্তৰিত কৰিব খুজিছোঁ সৰুপথাৰ কুশল কোঁৱৰ ষ্টেডিয়াম DPR বনাই আছোঁ এইখন খুব কম দিনৰ ভিতৰতে কাম আৰম্ভ কৰিম আৰু তাত যিটো ইনডোৰ ষ্টেডিয়াম আছে ইনডোৰ ষ্টেডিয়ামটো আমি জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত আমি কমপ্লিট কৰিব পাৰিম খুব এটা ইণ্টাৰেষ্টিং ফেক্ট মই আমাৰ দৰ্শকসকলক জনাব বিচাৰিম এই মুহূৰ্তত যি সময়ত বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ নিৰ্বাচনী শপতনামা আমি পৰীক্ষা কৰি চাইছিলোঁ সাধাৰণতে দেখা যায় যে ৰাজনৈতিক ব্যক্তিসকলে তেওঁলোকৰ নিজৰ নামত এখন গাড়ী থকাটো নেদেখুৱায় বহু ক্ষেত্ৰত কিন্তু তেখেতৰ যেতিয়া আমি প্ৰফাইল পৰীক্ষা কৰিছিলোঁ স্পষ্টভাৱে মই তাত এটা ইণ্টাৰেষ্টিং ফেক্ট দেখিছিলোঁ সেইটো হ'ল তেখেতৰ নামত থকা বাহন 10 কোটি টকাৰ স্থাৱৰ সম্পত্তিও তেওঁ ক্লিয়াৰকৈ দেখাইছে তেওঁৰ নিজৰ 4খন স্কুটাৰ প্ৰায় 18খনমান বাহন বিভিন্ন টেংকাৰো দেখিবলৈ পাইছিলোঁ অন্যান্য বাহনো আছে আৰু লগতে এখন ইনোভা আৰু আন এখন বলেৰো গাড়ীৰ কথা কৈছে সাধাৰণতে দাদা এই ফেক্টবিলাক আমি নেদেখোঁ আৰু হয়তো বহুতে কয় লুকুৱাই আপুনি কিন্তু খুব স্পষ্টভাৱে ক'ত কি আছে দেখুৱাই দিছে এই স্পষ্টতাই অধিক ৰাইজৰ ওচৰলৈ লৈ যাৱাত ৰাজনৈতিকবিদ হিচাপে আপোনাক সহায় কৰেনে কথা হ'ল মই ভাবোঁ বেলেগেও লুকুৱাই বুলি মই নাভাবোঁ আমাৰ যিটো মই আপোনাক কৈছোঁ যেতিয়া 2000 চনত আমাৰ আছুৰ পৰা ওলাই আহি এই পৰিক্ৰমাটো বিধায়ক হোৱালৈকে এই 21টা বছৰ মই সমাজৰ কাম বিভিন্ন ধৰণে জড়িত হৈ আছোঁ ঠিকেই কিন্তু মই নিজৰ পৰিয়ালটো পোহপাল দিবৰ কাৰণে মই ব্যৱসায় জগতখনত ভৰি দিছিলোঁ আৰু মই ফাৰ্ষ্ট জেনেৰেশ্যন বিজনেছমেন মা দেউতা দুইজন শিক্ষক আছিল গতিকে মোৰ বিজনেছ বা মোৰ গোটেই জাৰ্ণিটো জিৰ'ৰ পৰা আৰম্ভ হৈছিল গতিকে জিৰ'ৰ পৰা আৰম্ভ হৈ যেতিয়া মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ সেই মুহূৰ্তলৈকে মই কেতিয়াও কোনো কথা ইনকাম টেক্স কিবা কিবি লুকুৱাব বিচৰা নাছিলোঁ সেইটো মোক চবেই জানে আৰু মই গোলাঘাটত মোৰ এটা পেট্ৰল পাম্প আছিল আনকি যোৰহাটৰ পৰা মানুহে আহি পেলাই মোৰ পেট্ৰল পাম্পত তেল ভৰাইছিল এইটো নিয়ম আছিল আপুনিও চাগে ভৰাইছে কেতিয়াবা কাৰণ মোৰ পেট্ৰল পাম্পটোত এইটো এটা ইমেজ আছিল যে বিশ্বজিৎ ফুকনৰ পেট্ৰল পাম্পত তেল অকণমান বেছি পালেও কম কেতিয়াও নাপায় গোলাঘাট আহিলে মানুহে মোৰ পেট্ৰল পাম্পত তেল ভৰাই গৈছিল এই যিটো অনেষ্টিটো সেই অনেষ্টিটো বিজনেছত খুব দৰকাৰ আছে মই সেই অনেষ্টিটো সদায় ৰাখিব বিচাৰিছোঁ এতিয়াও
মোৰ যেহেতু ব্যৱসায় চলি আছিল আপুনি যিখিনি ক'লে সেইখিনি মোৰ ইণ্ডিভিজুৱেল কথাখিনি মই শপতনামাত দিছোঁ তাৰোপৰি মোৰ নিজৰ প্ৰাইভেট লিমিটেড কোম্পানী আছে কোম্পানীত শ্বেয়াৰটোহে দেখুৱাব লাগে কিন্তু কোম্পানীৰ প্ৰপাৰ্টি যিখিনি দেখুৱাব নালাগে সেই কোম্পানীও মোৰ নিজৰ ফেমিলিৰ ভিতৰৰে কোম্পানী যিটো আজি 11 চনৰ পৰা আছে ধৰক গতিকে ৰাজনীতিটো কাৰো মানে পেছা হ'ব নোৱাৰে ৰাজনীতিটো আমি সমাজৰ কাৰণে কাম কৰা এটা সুবিধা বা ভগৱানৰ আশীৰ্বাদ বুলি ল'ব লাগিব আৰু মই ভাবোঁ যে ৰাইজৰ কাৰণে কাম কৰিবলৈ সকলো মানুহক ভগৱানে সুবিধা নিদিয়ে মোক এই সুবিধাটো দিছে মই যদি এই সুবিধাটো গ্ৰহণ নকৰোঁ বেলেগে কি কয় নাজানো মই নিজৰ ওচৰতো দুখী হ'মেই আৰু ভগৱানৰ ওচৰতো মই দুখী হ'ম যে তোক পঠাইছোঁ ৰাইজৰ কাম কৰিবলৈ তই আমোদ প্ৰমোদত ব্যস্ত আছ তোক পঠাইছোঁ ৰাইজৰ কাম কৰিবলৈ তই ৰাইজৰ কাম কৰিব পৰা নাই মই মোৰ ওপৰত ন্যস্ত দায়িত্ব মই যদি মনতে ভাবিছোঁ এই দায়িত্ব মোক ভগৱানে দিছে সেই দায়িত্বই হওক যদি ভাবোঁ যে মোৰ এই দায়িত্ব মোক বিবেকে দিছে সেই দায়িত্বই হওক বা পৰিয়াল সমাজে দিয়া দায়িত্বই হওক মই দায়িত্বৰ পৰা কেতিয়াও পিছ হুহুকি নাযাওঁ আমি আৰু কথা পাতিম আৰু এই মুহূৰ্তত খন্তেক সময় বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ অনুষ্ঠানৰ মাজলৈ ঘূৰি আহিম বিৰতিৰ পাছত পুনৰ অনুষ্ঠানৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ লগত বিশ্বজিৎ ফুকন ডাঙৰীয়া আছে আৰু তেখেতৰ পৰা এবাৰ পোনে পোনে জানিব বিচাৰিম যিহেতু 2024 লোকসভাৰ ৰণ সমাগত আৰু আমি দেখিবলৈ পাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়া এবাৰ আপোনালোকৰ সৰুপথাৰ যি লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত কাজিৰঙা হ'ব এবাৰ তাৰ পৰা ইলেকশ্যন খেলিবনে নাই তাক লৈ অনিশ্চয়তা যদিহে গৌৰৱ গগৈ ডাঙৰীয়াই পূৰ্বৰ সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰে কি হ'ব আৰু তেখেতৰ স্থিতিক লৈ আপোনালোকে কি ধৰণৰ দৃষ্টিভংগীৰে চাইছে যদি কাজিৰঙা লোকসভা সমষ্টিত গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বিতা কৰে মইতো ভাবোঁ যে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা উচিত কাৰণ তেওঁ এই মানুহখিনিৰ দ্বাৰা নিৰ্বাচিত হৈয়ে 10 বছৰ অতিক্ৰম কৰিব তেতিয়াহ'লে তেওঁ খুব বেয়াকৈ পৰাজিত হ'ব আৰু যদি তেওঁ নকৰে তেতিয়াহ'লে এটা কথা বুজিম যে যিখিনি মানুহে তেওঁক ইমান মৰম কৰিছিলে যিখিনি মানুহে 10 বছৰ তেওঁক সাংসদ কৰিছিলে সেই মানুহখিনি মৰমৰ তেওঁ কোনো প্ৰতিদান দিব নোখোজে আৰু এজন কাপুৰুষৰ দৰে যুদ্ধক্ষেত্ৰৰ পৰা পলাই গৈ তেওঁ এনেকুৱা এটা ঠাইলৈ যাব বিচাৰিছে য'ত তেওঁ জিকিব পাৰিব মই ভাবোঁ যে যুদ্ধক্ষেত্ৰৰ পৰা পলোৱা কোনো কাপুৰুষে কেতিয়াও ইতিহাসত নাম থ'ব নোৱাৰে তেওঁ ৰাইজৰ কাম নকৰিলেই তেওঁ পলাই যাব নগাঁও যাব খুজিছে মই যিমান দূৰ গম পাইছোঁ তেওঁ নগাঁও যাব খুজিছে কাৰণ নগাঁৱত সন্দেহযুক্ত বাংলাদেশী যিসকলৰ ভোটেৰে তেওঁ নিৰ্বাচিত হ'ম বুলি ভাবিছে আগতেও তেওঁ দেখোঁ ৰূপহী ধিং এইকেইটা সমষ্টিলৈ ব্যস্ত থাকে চামগুৰি য'ত এটা নিৰ্দিষ্ট ধৰ্মাৱলম্বী লোক আছে য'ত সন্দেহযুক্ত বাংলাদেশী লোক বেছি আছে গতিকে তেওঁ MP ফাণ্ডো তাতে বেছি দিয়ে তেওঁ যায়ো তাতে আৰু গতিকে ৰাজনীতিত মই ভাবোঁ হৰা জিকাটো ডাঙৰ কথা নহয় মই 16 চনত আপোনাক কৈছোঁ যে 16 চনত মই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ ভুল শুদ্ধটো বেলেগ কথা মই বেলেগত প্ৰতিদ্বন্দ্বিতা কৰিলে হয়তো জিকিলোহেঁতেন দলৰ পৰা যদি মই বেলেগ ক'ৰবাত বিচাৰিলোহেঁতেন সৰুপথাৰত নিবিচাৰি কিন্তু মই যুদ্ধক্ষেত্ৰ এৰি পলাই যোৱা নাছিলোঁ আজি গৌৰৱ গগৈ ৰাইজৰ কাৰণে MP হোৱা নাই যদি সৰুপথাৰবাসী ৰাইজৰ কাৰণে MP হ'লহেঁতেন তেওঁ আকৌ তাতে থাকিলেহেঁতেন তেওঁ MP হৈছে নিজৰ কাৰণে গতিকে যিজন ব্যক্তি নিজৰ কাৰণে MP হৈছে তেওঁ কালিলৈ যিয়ে হওক তেওঁ ৰাইজৰ কেতিয়াও মংগল কৰিব নোৱাৰে আৰু অলৰেডি যিজন মানুহ পলাই গৈছে যুদ্ধক্ষেত্ৰত ত্যাগ কৰিছে মইতো যুদ্ধক্ষেত্ৰত ত্যাগ কৰা মানুহক বীৰ পুৰুষ বুলি কেতিয়াও কোনোবাই স্বীকৃতি দিব বুলি নাভাবোঁ গৌৰৱ গগৈয়ে কৈছে যে বিজেপি বিশেষকৈ গৌৰৱ ফবিয়াত ভুগিছে কংগ্ৰেছ ফবিয়াও নহয় গৌৰৱ ফবিয়া যাৰ কাৰণে তেওঁৰ সমষ্টিত ডিলিমিটেশ্যনৰ পাছত যিখিনি অন্তৰ্ভুক্ত কৰা হ'ল হোজাই লামডিং বিনাকান্দি তাৰ জৰিয়তে আচলতে এটা গভীৰ ষড়যন্ত্ৰৰ নিচিনা এটা যেন ৰচা হ'ল সেইটো কথাও তেওঁ কিন্তু স্পষ্টভাৱে ক'ব বিচাৰিছে তাৰ প্ৰত্যুত্তৰ কি ধৰণে দিব গৌৰৱ গগৈৰ কথাটো কিনো কম তেওঁ নিজক অলপ অভাৰ এষ্টিমেট কৰি লৈছে এতিয়া গৌৰৱ গগৈক ভয় খাব লগা একো নাই গৌৰৱ গগৈয়ে সেই কথাখিনি কৈ এটা কথা তেওঁ নিজে প্ৰমাণ কৰিছে যে মূল ষ্ট্ৰীমৰ যিখিনি অসমীয়া মানুহ
যিখিনি মানুহৰ জাতীয়তাবাদ, যিখিনি মানুহৰ অসমৰ প্ৰতি থকা প্ৰেম, ভালপোৱা, দেশপ্ৰেম আজি খুব চিন্তা কৰা জৰুৰী, সেই মানুহখিনিক তেওঁ এৰি যাবলৈ এক ছেকেণ্ডো চিন্তা কৰা নাই। তেওঁ যাব খুজিছে ক'ত? য'ত সন্দেহযুক্ত বাংলাদেশী আছে। তেওঁ কিয় ভাবি লৈছে যে অসমীয়া মানুহে তেওঁক ভোট নিদিয়ে, তেওঁ সন্দেহযুক্ত বাংলাদেশীয়ে ভোট দিব? সৰুপথাৰ সমষ্টিত সন্দেহযুক্ত বাংলাদেশীৰ সংখ্যা কম, গোলাঘাট সমষ্টিত কম, খুমটাইত কম, বোকাখাততো কাজিৰঙা পাৰ্টটো অকণমান বাদ দিলে বোকাখাততো যথেষ্ট কম, দেৰগাঁৱত। গতিকে য'ত অসমৰ খিলঞ্জীয়া লোক আছে, সেই লোকসকল তেওঁক এইটো সমষ্টিত অহাৰ লগে লগে তেওঁ ক'ব লাগিছিলে যে মই চুকাফাৰ বংশধৰ, গতিকে খিলঞ্জীয়া লোকৰ ভোট মই পাম, এইবাৰ মোৰ কাৰণে ভাল হ'ল। তেওঁতো পলাব নালাগিছিলে, এইটো ভাল হোৱা নাই। এইটো তেওঁৰ ৰাজনৈতিক যিটো কেৰিয়াৰ, এই ৰাজনীতিত কেৰিয়াৰত তেওঁ এটা সদায় ভীৰু বা পলায়নবাদী হিচাপে পৰিচিত হৈ থাকিব। আন এটা বিশেষ প্ৰসংগ আপোনাৰ পৰা স্পষ্টভাৱে জানিব বিচাৰিছোঁ। সহকৰ্মী সহযোগী বিধায়ক মৃণাল শইকীয়াৰ লগত ক'ৰবাত নহয় ক'ৰবাত মতভেদ ক'ৰবাত আছে নেকি? কাৰণ আমি এখন যুদ্ধ আপোনালোকৰ ফেচবুকত দেখিছিলোঁ, সেইখন এতিয়া কি পৰ্যায়ত আছে? মৃণাল দা এজন জ্যেষ্ঠ বিধায়ক, মোতকৈ 5 বছৰ আগৰ। আৰু আপুনি যদি আজি গোলাঘাট জিলাখন চায়, অজন্তা বাইদেউ 2001 চনৰ পৰা বিধায়ক আৰু মন্ত্ৰী হৈ আছে। অতুল দাও 96ত বিধায়ক আছিল, মাজত কিছুদিন নাছিল 1ৰ পৰা 16লৈকে। গতিকে অতুল দাও পুৰণি বিধায়ক। ভৱেন্দ্ৰনাথ ভৰালী তেওঁ 85ৰে বিধায়ক, তেওঁ কেইবাবাৰো বিধায়ক হৈছে। মৃণাল দা বিজেপি বহুত পুৰণি কৰ্মী, 98ত তেওঁ সাংসদ উঠিছিলে। 2016 চনৰ পৰা তেওঁ বিধায়ক হৈ আছে। গতিকে অভিজ্ঞতাৰ ফালৰ পৰা আৰু বয়সৰ ফালৰ পৰা এই 4জন MLA মোতকৈ বহুত ছিনিয়ৰ। গতিকে মই ভাবোঁ সংঘাতৰ প্ৰশ্নইটো নাহে। মই যদি ক'ৰবাত ভুল কৰোঁ 4জনে মোক শুধৰাই দিব। আৰু মৃণাল দা মোৰ নিজৰ দাদা নিচিনা, কোনো কনফ্লিক্ট নাই। মানে 8PM যিটো কথা আছিলে সেয়া এতিয়া সেই ধৰণৰ নহয় চাগে? কেতিয়াবা ক'ৰবাত কিবা কথা কোৱা যায়, সেইটো সাময়িক আৰু ক'লোঁ শেষ হ'ল আৰু। এইটো আৰু সদায় কাৰণে এটা কথাটো ধৰি থকা নাযায় ন, আমাৰ দলৰ স্বাৰ্থ মেইন। আৰু এটা কথা জানিব বিচাৰিছোঁ, সংবাদ মাধ্যমতো আমি দেখিবলৈ পাইছোঁ এপেক্স বেংকৰ যিটো ঘটনা হৈছিলে তাত আপোনাৰ নামো সাঙুৰ খুৱাই বহু ধৰণৰ আমি বাতৰি দেখিবলৈও পাইছিলোঁ। আৰু সেই ক্ষেত্ৰত আচলতে কি ঘটিছিলে অসমবাসীও জানিব বিচাৰিব, আপোনালোকৰ স্থিতি জানিব বিচাৰিব। তাৰ যিহেতু অধ্যক্ষ দায়িত্বত আপুনি আছে, গতিকে অসমবাসীক আপুনি জনোৱাৰ প্ৰয়াস কৰিবনে এপেক্স বেংকত ঘটিছিল কি আৰু এতিয়া বৰ্তমান কি ধৰণৰ তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি আছে? এপেক্স বেংকত এজন কাষ্টমাৰ ৰাজেশ বাজাজ, তেওঁ এটা কোম্পানী আছে, তেওঁলোকে দিছপুৰ ব্ৰাঞ্চৰ পৰা ব্ৰাঞ্চ মেনেজাৰ সৈতে লগ হৈ এটা DBP বুলি কয়, তাৰমানে মই আপোনাক কৈ দিছোঁ যে আপুনি এখন চেক যেতিয়া জমা দিয়ে, সেই চেকখন কালেকশ্যনত যায়। কালেকশ্যনত গৈ পইচাটো যেতিয়া আহি পায় তেতিয়া কাষ্টমাৰক দিয়া হয়। পুৰণা এটা নিয়ম আছিলে, যিহেতু কাষ্টমাৰ এসময়ত কালেকশ্যনত বহু সময় লাগিছিলে, বাই পোষ্ট যায়, তেতিয়া এটা ডিছকাউণ্ট কৰি পেলাই চেক এমাউণ্টৰ 75% কাষ্টমাৰজনক দিব পাৰি। আৰু 75% দিব পৰাৰ পিছত 7 দিন তাৰ এটা কমিশ্যন লয় বেংকে। 7 দিনৰ ভিতৰত যদি পইচাটো ঘূৰি নাহে তেতিয়া 18% নে কিবা এটা 16% কিবা এটা আছিলে, বেংকে ইণ্টাৰেষ্ট লয়। সেই প্ৰক্ৰিয়াটো ইতিমধ্যে ৰিজাৰ্ভ বেংকে বন্ধ কৰি দিলে, যিহেতু আজিকালি অনলাইন ট্ৰেন্সফাৰ হৈ গ'ল। সেই প্ৰক্ৰিয়াটো বন্ধ কৰিলে, কিন্তু স্পেচিয়েল কিবা অকেজনত, কেতিয়াবা নেট নাই কিবা নাই এনেকুৱা কৰিবৰ কাৰণে অপশ্যনটো ৰাখিলে স্পেচিয়েল অকেজনত কেতিয়াবা কৰিব পাৰে বুলি। দিছপুৰ ব্ৰাঞ্চৰ সেই সময়ৰ ব্ৰাঞ্চ মেনেজাৰ বিকাশ ৰঞ্জন দাস, তেওঁ আৰু ৰাজেশ বাজাজে লগ হৈ কি কৰিলে, সেই পুৰণা বন্ধ হৈ যোৱা প্ৰক্ৰিয়াটোৱে তেওঁ নিজৰে চেক দিলে। এইটো সাধাৰণতে চেকখন হ'ব লাগে চৰকাৰী চেক, ৰেলৱে চেক, LIC চেক, যিটো পইচা অহা অলমষ্ট কনফাৰ্ম, বা ৰেলৱে চেক। কিন্তু সেইটোকে নকৰি ৰাজেশ বাজাজৰ চেকত ডিছকাউণ্ট কৰি পেলাই বৃহৎ পৰিমাণৰ পইচা এই বিকাশ ৰঞ্জন দাসে দি দিলে। ইয়াৰ বাবে কোনো ধৰণৰ আমাৰ GM লেভেলত, তেওঁ ব্ৰাঞ্চ মেনেজাৰ DGM লেভেলত, মেনেজিং ডাইৰেক্টৰ লেভেলত কোনো ধৰণৰ এপ্ৰুভেল নাছিলে। এই কথাটো যেতিয়া মই গম পালোঁ, এই কথাটো আকৌ ইণ্টাৰেষ্টিংলি কি অসমৰ এটা ৱেব পৰ্টেলত ওলালে। কেনেকৈ ওলালে মই নাজানো। 8 আগষ্ট তাৰিখে ওলালে, মোক লিংকটো এজন মানুহে দিলে, আৰু মই চোৱাৰ পাছত আধা ঘণ্টা 1 ঘণ্টামানৰ পাছত লিংকটো নাইকিয়া হৈ গ'ল,
নিউজটো ডিলিট হৈ গ'ল মই লগে লগে ইমেইল কৰি এমডিক ফোনতটো কৈছোৱে বিভাগীয় তদন্ত দিবলৈ গ'ল তাৰ পাছত আমাৰ যেতিয়া সভা সমিতি হ'ল আলোচনা হ'ল তাত খালি এটা কথা সবেই ক'লে যে পইচাটো ৰিকভাৰী বেছি দৰকাৰ 20 কোটি টকা ৰিকভাৰী কৰাৰ কাৰণে আমি ষ্টেপ ল'ব লাগে কাৰণ আজি অভিযুক্ত কিজন জেলত গুচি গ'লে বেংকটো সাফাৰ কৰে এটাতকৈ 20 কোটি আমাৰ কাৰণে ডাঙৰ পইচা আমি লগে লগে এই বস্তুৰ তদন্ত কৰিলোঁ বিকাশ ৰঞ্জন দাসৰ ওপৰত তেওঁ ওপৰত একশ্যন হ'ল সাসপেন্ড হ'ল তাৰ পাছত এই গোটেই বস্তুটো নিউজত আহিলে আৰু আমি বোৰ্ডে ইতিমধ্যে ডিসিশন ল'লো যে এই গোটেই কেছটো আমি ইতিমধ্যে এফআইআৰ দিয়া হৈছিলে কিন্তু বিআইঅত দিবলৈ ডিসিশন ল'লো আমি বিআইঅত এইটো কেছও দিছোঁ আৰু ৰিকভাৰীৰ ক্ষেত্ৰত কিছু পইচা তেওঁ দিছে কিন্তু গোটেই পইচাটো এতিয়াও অহা নাই আৰু আমি খবৰ পোৱা মতে মানুহজন পলাতক গতিকে মই ভাবোঁ যে বিআইঅৰ জৰিয়তে ন্যায়ালয়লৈ যাব দৰকাৰ হ'লে তেওঁৰ সম্পত্তি বাজেয়াপ্ত কৰি হ'লেও এইটো ৰিকভাৰী হ'ব লাগে এইটো জাতীয় অনুষ্ঠান আৰু জাতীয় অনুষ্ঠানটোৰ সম্পৰ্কত নিগেটিভ নিউজ নোলালে মই ভাল পাওঁ আপোনাৰ স্পষ্ট স্থিতি যদিহে হয় ৰাজেশ বাজাজৰ সম্পত্তি আপোনালোকে বাজেয়াপ্ত কৰিবলৈ প্ৰস্তুত হৈ আছে সম্পত্তি বাজেয়াপ্ত কৰিবলৈতো কৰিব প্ৰস্তুত আছোৱে যিমান কঠোৰ সিদ্ধান্ত ল'ব লাগে কাৰণ ইয়াত আৰু বহুত কিবা এনকুৱাৰী কৰিব লগা নাই একাউণ্টটোৰ পৰা পইচাটো ভুৱা চেক এখন দি উলিয়াই লৈ গৈছে চেক দিয়াজন আৰু পে'মেণ্ট দিয়াজন দুইজন দায়ী তেওঁলোকক যদি কোনোবাই এপ্ৰুভেল দিছে তেওঁ দায়ী যদি এপ্ৰুভেল দিয়া নাই তেওঁ দায়ী নহয় গতিকে তেওঁ তাত আমাৰ কোনো ধৰণৰ এপ্ৰুভেল আমি এতিয়ালৈকে দেখা নাই কিন্তু গোটেই বস্তুটো আমি বিআইঅত দিছোঁ যাতে বিআইঅই গোটেইটো এনকুৱাৰী কৰি সঠিকভাৱে ন্যায়ালয়ত প্ৰতিষ্ঠা কৰিব পাৰে কাৰণ আমি সম্পত্তি বাজেয়াপ্তটো আমাৰ হাতত নাথাকে ন্যায়ালয়ৰ নিৰ্দেশ লাগিব তাৰ কাৰণে গোটেই কেছটো ফ্ৰেম কৰিবৰ কাৰণে আমি অসম চৰকাৰ অৰ্থনৈতিক অনুসন্ধান যি বিভাগ আছে অৰ্থনৈতিক অনুসন্ধান বিভাগক আমি অৰ্পণ কৰিছোঁ এজিপি আৰু আপ আপোনাৰ সমষ্টিত আমি দেখিবলৈ পাইছোঁ মূৰডাঙাৰ উঠাৰ চেষ্টা অব্যাহত ৰাখিছে ভাবুকি বুলি ভাবে নেকি দুইটা জেপি নে জিপি জেপি জাতীয় পৰিষদ আপৰ কথাটো এনেকুৱা আমাৰ দলত ৰাজীৱ শইকীয়া নামৰ এজন ল'ৰা আছিলে ভাল ল'ৰা ভালকৈ কাম কৰি আছিলে অলপ খালি বেছি উচ্চাকাংক্ষী তেওঁ বিধায়ক হোৱাৰ খুব ইচ্ছা আমাৰ লগ পাই থাকোঁ এতিয়াও পাই থাকোঁ তেওঁ আপত গৈছে গতিকে তেওঁ সদায় সুতৰ বিপৰীতে গৈ ভাল পায় গতিকে তেওঁ চেষ্টা কৰিছে কিন্তু তেওঁ আজিলৈকে আপৰ এখনো মই সভা দেখা নাই য'ত 10জন মানুহ গোট খায় আৰু নিৰ্বাচনৰ পাছত জাতীয় পৰিষদৰো কোনো সভা দেখা নাই য'ত 10জন 20জন মানুহ গোট খাইছে ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিয়াৰ বাবে আৰু পৰৱৰ্তী সময়ত পুনৰ এগৰাকী ৰাজনীতিবিদৰ ৰাজনীতিৰ ৰসায়ননো কি ধৰণৰ সেয়া আপোনালোকৰ আগলৈ লৈ অনাৰ প্ৰয়াস কৰিম ধন্যবাদ সকলোকে শুভৰাত্ৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত